হয় চতুৰ্থ দিনতো উত্তৰ গুৱাহাটী দৌলগোবিন্দত ভক্তৰ একেদৰে লানি নিচিগা ঠাই দেখা গৈছে আৰু দৌলগোবিন্দ মন্দিৰত এতিয়া কৃষ্ণ বন্দনাৰে মুখৰিত প্ৰভু মহাপ্ৰভু কৃষ্ণৰ বন্দনাৰে এতিয়া চৌদিশে মুখৰিত হৈছে নাম কীৰ্তন মানে আধ্যাত্মিক অনুষ্ঠানে এতিয়া মুখৰ হৈ আছে উত্তৰ গুৱাহাটী দৌলগোবিন্দ মন্দিৰ আৰু মোৰ সতীৰ্থ এয়া পোনে পোনে উত্তৰ গুৱাহাটী দৌলগোবিন্দ মন্দিৰৰ পৰা দেখুৱাই আছে এনেধৰণে পুৱাৰ পৰা দীঘলীয়া শাৰী প্ৰভু ভগৱন্তৰ আশীষ ল'বৰ বাবে প্ৰত্যেকে এনেধৰণে শাৰী পাতিছে আৰু ভগৱন্তৰ ভূত নৈবেদ্যৰে আৰাধনা কৰিব এই ফলগোৎসৱৰ চতুৰ্থ দিনত এনেদৰে উত্তৰ গুৱাহাটী দৌলগোবিন্দ মন্দিৰত ভিৰ দেখা গৈছে গুৱাহাটীৰ পৰা আহিছে প্ৰথমবাৰৰ বাবে আহিছে নেকি আহিয়ে থাকো এতিয়া ৰঙৰ আবিৰৰ এইটো আজি প্ৰথমবাৰ হৈছে আবিৰৰ চফাটো খেলিলে নাই খেলিলো বুজা খালি খেলিলে হয় হয় ভাল লাগিছে মই বিশেষ দিনটোত ফলগোৎসৱৰ বিশেষ দিনটোত কি ক'ব অসমবাসী ৰাইজে সকলোৰে মনবিলাক ৰঙা ৰঙা হওক ৰঙেৰে উপচি মৰক সুখ শান্তিবিলাক সম্প্ৰীতি সকলোৰে ওচৰত থাকক এইখিনিয়ে আৰু মন যদি প্ৰফুল্ল হয় মন যদি নিকা হয় তেতিয়াহ'লে প্ৰভু ভগৱন্তক চাব পাৰি আৰু মনৰ সৌন্দৰ্য আচল সৌন্দৰ্য কেৱল ৰঙেৰে নহয় কিন্তু আজিৰ দিনটোত প্ৰত্যেকৰে মুখমণ্ডল আচলতে ৰঙেৰে আবিৰৰ ৰঙেৰে সুন্দৰ হৈ পৰিছে আৰু এনেদৰে প্ৰভু আশীষ বিচাৰি আহিছে ক'ৰ পৰা যায় মই আহিলোঁ গুৱাহাটী পাটনাবাৰীৰ পৰা হয় দৌলগোবিন্দৰ আশীষ ল'ব কাৰণে ক'ৰ পৰা আহিছে পাটনাবাৰীৰ পৰা আহিছো আশীৰ্বাদ ল'ব আহিছো সকলোৱে ল'ৰা ছোৱালী আৰু এনেধৰণে উত্তৰ গুৱাহাটী দৌলগোবিন্দত আমি যদি চাওঁ দীঘলীয়া শাৰী চৌদিশে ভক্তৰ শাৰী বিধি বাট নোপোৱা লেখীয়া আৰু চতুৰ্থ দিনতে এনেধৰণে ভক্তৰ শাৰী দেখা গৈছে উত্তৰ গুৱাহাটী দৌলগোবিন্দ মন্দিৰত ক'ৰ পৰা আহিছে চাৰিগাঁও আৰু আজি এই বিশেষ দিনটোত দৌলগোবিন্দক মহাপ্ৰভুক কি প্ৰাৰ্থনা কৰিব কৃষ্ণৰ আশীৰ্বাদ ল'বা আৰু এনেদৰে উত্তৰ গুৱাহাটী দৌলগোবিন্দৰ পৰা দেখুৱাই আছে আৰু আয়োজক সমিতি আছে কৰ্মকৰ্তা দাদা দৌলগোবিন্দ আজি চতুৰ্থ দিন আৰু কি আজি দৌল উৎসৱৰ চতুৰ্থ দিন আৰু এই চতুৰ্থ দিনত আমাৰ মহাপ্ৰভু দৌলগোবিন্দৰ যি নিত্য পূজা সেই নিত্য পূজা সমাপন ইতিমধ্যে হৈছে আৰু তাৰ লগে লগে আজি দৌলগোবিন্দৰ এই দৌল উৎসৱৰ দৌলগোবিন্দৰ বাকৰিত ইতিমধ্যে নাম প্ৰসংগ কৰি গোটেই পৰিৱেশটো উতলি মুতলি হৈ আছে 12 বজাত পূজা শেষ হ'ব 12 বজাত পূজা শেষ হোৱাৰ পিছত মহাপ্ৰসাদ বিতৰণ কৰা হ'ব আৰু আজি দিনজোৰা কাৰ্যসূচী এনেকৈ চলি থাকিব নাম প্ৰসংগ আদি কৰি নিশাৰ ভাগত আজি যোৰহাটৰ তিয়কৰ বিখ্যাত ভাওনা দলটো ইতিমধ্যে আহি পাইছে তেওঁলোকে ভাওনা প্ৰদৰ্শন কৰিব আৰু আজি যিসকল ভক্ত ইয়াত আহি মহাপ্ৰভুক দৰ্শন কৰি এই দৌল উৎসৱ উপভোগ কৰিবলৈ তেওঁলোকক আমি পাৰ্যমানে সুপৰিকল্পিতভাৱে পৰিচৰ্চা কৰাৰ যি ব্যৱস্থা কমিটিয়ে হাতত ৰাখিছোঁ আমি ভাবোঁ যে আমি কৰিব পাৰিম গতিকে আটাইলৈ দৌল উৎসৱৰ আজিৰ যিটো সকলোকে শুভেচ্ছা জনাইছোঁ প্ৰভু দৌলগোবিন্দৰ মহিমা অপাৰ আৰু এই অগাধ বিশ্বাসৰ ওপৰতে অৱত আধাৰিত হৈ প্ৰত্যেকে প্ৰভু দৌলগোবিন্দৰ ওচৰলৈ আহে যি ফলগোৎসৱৰে বিশেষ দিনকেইটাত আৰু প্ৰভু নিশ্চয় সকলোকে কৃপা কৰিব প্ৰভুৰ আশীৰ্বাদেৰে অসমখন সমৃদ্ধিশালী হ'ব হয় 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 প্ৰভুৰ কৃপাৰে প্ৰভুৰ যি কৃপা সেই কৃপাতে আমি সকলো নিশ্চিতভাৱে জীয়াই আছোঁ আৰু আমি প্ৰভুৰ ওপৰত আমাৰ অগাধ বিশ্বাস আছে ৰাইজৰো বিশ্বাস আছে সেয়ে হয়তো এই ফলগোৎসৱত হাজাৰ হাজাৰ ভক্ত আহি ইয়াতে সমবেত হয় তেখেতৰ ওচৰত আঁঠু লয় আৰু আমি বহুত স্মৰণ কৰোঁ দৌল উৎসৱত তেখেত দৌলত উঠে আৰু এই 5 দিনীয়া যি কাৰ্যসূচী তাতে সকলো ৰাইজৰ যি সমাগম আহি উপস্থিত হোৱা সমগ্ৰ অসমৰ পৰা যিসকল ৰাইজ উপস্থিত হয় তাৰ বাবে আমি যেনেকৈ পাৰোঁ আমি শুশ্ৰূষা কৰিব চেষ্টা কৰোঁ আৰু আপোনালোককো আমাক এই চেগতে সমূহ সংবাদদাতাকো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ কাৰণ সংবাদদাতাসকলে তেওঁলোকে অহৰহ চেষ্টা চলাই আছে প্ৰভুৰ এই অনুষ্ঠান প্ৰচাৰ কৰাৰ বাবে আৰু সকলো ৰাইজক আমাৰ ফালৰ পৰা ধন্যবাদ জনাইছোঁ আৰু অনাগত আজি আৰু কালিৰ দিনটো সাফল্যমণ্ডিত কৰি তুলিবৰ বাবে সকলো ৰাইজক আমি অনুৰোধ জনাইছোঁ দৌলগোবিন্দ মন্দিৰত ভক্তি ৰসৰ অমিয়া ধাৰা প্ৰবাহিত হৈছে আৰু সেই ভক্তি ৰসৰ ধাৰাত সকলো বিলীন হৈ গৈছে প্ৰত্যেকে সেই ভক্তি ৰসৰ মূৰ্চনাত বিলীন হৈ প্ৰভুৰ আশীষ বিচাৰিছে দাদা কেনেকুৱা আজিৰ দিনটো আহিলে দৌলগোবিন্দলৈ হয় মানে আমি এনে প্ৰত্যেক বছৰে আহোঁ আৰু ইয়াতে আৰু দৌলগোবিন্দৰ যিটো মানে উৎসৱ হয় সেইটো মানে ধৰক আমাৰ কামৰূপত ইয়াতে ডাঙৰ কথা নহয় ইয়াৰে ধৰক ওপৰত বৰপেটাত হয় কিন্তু বৰপেটাত ধৰক যাবৰ কাৰণে আমাৰ অলপ অসুবিধা হয় তো মোৰ ঘৰ আপোনাৰ গুৱাহাটীতে গতিকে ইয়াতে আমি এই গোটেই কেইদিন আহোঁ আহি পেলাই খুবেই ভাল লাগে যিটো পৰিৱেশ আৰু যিটো কমিটিৰ যিটো মানে এৰেঞ্জমেণ্ট
মানে গোটেইখিনি মানে একদম খোলা হৈ গ'ল এতিয়া দেই আৰু ইয়াত গোটেইখিনি দৌলগোবিন্দ মন্দিৰ আৰু পুৰে মই দেখুৱাই আছোঁ মই সেইটো ঠাইত কিছু আগবাঢ়িবলৈ অনুৰোধ জনাইছোঁ এনেধৰণে প্ৰভুৰ বন্দনা চলিছে আৰু দিনৰ ভাগত আজি প্ৰভুক পাতু দিয়া পৰ্ব কিছু সময়ৰ পিছতে আৰম্ভ হ'ব আৰু এতিয়া ভক্তি ৰসত সকলো বহি গৈছে শ্ৰৱণ কীৰ্তন নাম প্ৰসংগ এনেধৰণৰ বিবিধ কাৰ্যসূচীৰে এতিয়া দৌলগোবিন্দত ভক্তিৰ অমীয়া ধাৰা প্ৰবাহিত হৈছে আৰু মই উত্তৰ দৌলগোবিন্দ মন্দিৰৰ পৰা দেখুৱাই আছোঁ এনেধৰণে নাম প্ৰসংগ বিবিধ আধ্যাত্মিক অনুষ্ঠানে এতিয়া পোহাৰ মেলিছে দৌলগোবিন্দত আৰু এনেধৰণে ভক্তি ৰসত সকলো বহি গৈছে আৰু চতুৰ্থ দিনতো এনেধৰণৰ প্ৰভুৰ আশীষ বিচাৰি লোকে লোকাৰণ্য হৈ পৰিছে আৰু এই মুহূৰ্তত এয়া চাওক কি ধৰণে নাম প্ৰসংগ চলি আছে আয়তীসকলৰ নাগাৰা নাম দিহা নাম সকলোৰে এতিয়া উত্তৰ গুৱাহাটী দৌলগোবিন্দ মন্দিৰত আৰু এনেধৰণে উত্তৰ গুৱাহাটী দৌলগোবিন্দ মন্দিৰত প্ৰভু শ্ৰীকৃষ্ণৰ বন্দনা চলিছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ